নমস্কাৰ বন্ধু বান্ধৱীসকল, পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ টকা কেতিয়া সোমাব আপোনাৰ একাউণ্টত। চৰকাৰে তাৰ বাবে এখন নতুন তালিকা প্ৰকাশ কৰিছে। তালিকাত প্ৰথমতে চাওক আপোনাৰ নাম আছে নে নাই। যদি আপোনাৰ তালিকাত নামটো আছে তেনে ক্ষেত্ৰতহে আপোনাৰ একাউণ্টত এই 2000 টকা লাভ কৰিব। আপুনি কেনেকৈ চেক কৰিব তালিকাটো প্ৰথমতে সম্পূৰ্ণকৈ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ, আপোনাক সম্পূৰ্ণকৈ চাই থাকক। প্ৰথমতে চাওক, দেখা পাব ইয়াতে বহুকেইটা অপশ্যন আপুনি দেখা পাইছে। অলপমান তলত আহিব, তলত আহি দেখা পাব ইয়াতে বেনিফিচিয়াৰী লিষ্ট। জাষ্ট আপুনি বেনিফিচিয়াৰী লিষ্টত ক্লিক কৰিব। যেতিয়া আপুনি ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে চাওক আপোনাৰ ওচৰত পেজটো এনেকুৱাকৈ খোল খাব। ইয়াতে আপুনি দেখা পাইছে ষ্টেট, আপুনি ইয়াতে ক্লিক কৰিব। যেতিয়া আপুনি ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে ইয়াৰ পৰা সকলোকেইটা ষ্টেট আহি যাব। ইয়াৰ পৰা আপোনাৰ যিটো ষ্টেট হয় সেইটো আপুনি চিলেক্ট কৰিব, যেনেকুৱা আছাম। চিলেক্ট কৰাৰ লগে লগে অলপ সময় আপোনাৰ ওচৰত এনেকুৱাকৈ প্ৰচেছিং হ'ব আৰু প্ৰচেছিং হোৱাৰ পিছত নতুনকৈ দেখা পাব ইয়াতে দেখা পাইছে ডিষ্ট্ৰিক্ট। আপুনি ডিষ্ট্ৰিক্টত ক্লিক কৰি দিব। ইয়াৰ পৰা আপোনাৰ যিখন ডিষ্ট্ৰিক্টটো আপুনি বাছনি কৰিব লাগিব। ইয়াৰ পৰা আপোনাৰ ডিষ্ট্ৰিক্টটো আপুনি বাছনি কৰি লৈ ল'ব। যেতিয়া আপোনাৰ ডিষ্ট্ৰিক্টটো আপুনি চিলেক্ট কৰিব, চিলেক্ট কৰাৰ লগে লগে আকৌ অলপ সময় প্ৰচেছিং ল'ব। চ' প্ৰচেছিং লোৱাৰ পিছত আন এটা পেজ আহি যাব। চ' বন্ধু বান্ধৱীসকল, যদি কোনে 19 নম্বৰ কিস্তিৰ টকা পোৱা নাই সেইসকলে একাউণ্টত কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিব 4000 টকা। আৰু যদি আপুনি 19 নম্বৰ কিস্তিটো লাভ কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত অকল 2000 টকা প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰে। তাৰপিছত দেখা পাব ইয়াতে চাব ডিষ্ট্ৰিক্ট। ইয়াৰ পৰা আপোনাৰ যিখন চাব ডিষ্ট্ৰিক্ট সেইটো আপুনি চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত আকৌ অলপ সময় প্ৰচেছিং থাকিব। চ' অতি সহজত আপুনি চেক কৰিব পাৰিব তালিকা এখন হৈছে ফাইনেল লিষ্ট আৰু 20 নম্বৰ কিস্তিৰ নতুন তালিকা প্ৰকাশ পাইছে। তালিকাত যদি আপোনাৰ নাম আছে তেন্তেহে আপুনি লাভ কৰিব পিএম কিষাণৰ 20 নম্বৰ টকা। চ' পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ টকা বহুতো কৃষকে কিন্তু নাপাব। আপোনালোক সকলোৱে জানে বহুতো হিতাধিকাৰী অন্তৰ্ভুক্ত হৈছে বা আনৰ খেতিৰ মাটি লৈ সেইসকল ব্যক্তি কিন্তু পিএম কিষাণৰ বাবে আবেদন কৰিছে আৰু তাৰ বাবে কিন্তু বহুতো যোগ্য হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে। তালিকাৰ পৰা আপোনাৰ নামটো কৰ্তন কৰা হ'ব পাৰে। যদি আপুনি আনৰ নথি পত্ৰ লৈ আপুনি পিএম কিষাণৰ বাবে আবেদন কৰা নাই তেনে ক্ষেত্ৰত আপুনি নিশ্চিত থাকক আপুনি টকাটো লাভ কৰিব। আপুনি যদি আনৰ খেতিৰ মাটিৰ নথি পত্ৰ লৈ আপুনি যদি পিএম কিষাণৰ বাবে আবেদন কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ নাম কিন্তু কৰ্তন কৰা হ'ব পাৰে। চ' তাৰ বাবে সকলোৱে কিন্তু অতি শীঘ্ৰে কেইবাটাও গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব, যেনেকুৱা ধৰক EKYC, লেণ্ড চিডিং, লগতে বেংক একাউণ্ট লগত আধাৰ কাৰ্ড। যদি আপোনাৰ তালিকাত নাম থাকে তেনে ক্ষেত্ৰতহে আপোনাক কৰিব লাগিব। তাৰপিছত দেখা পাব ইয়াতে ভিলেজ। ইয়াৰ পৰা আপোনাৰ যিখন ভিলেজটো আপুনি চিলেক্ট কৰিব, আপোনাৰ ভিলেজ কোনটো সেয়েহে আপুনি ইয়াৰ পৰা প্ৰথমতে বাছনি কৰিব। বাছনি কৰাৰ পিছত আপোনালোকৰ চিলেক্ট কৰিব লাগিব। মই ইয়াৰ পৰা যিকোনো এটা চিলেক্ট কৰি লৈছোঁ। লৈ লোৱাৰ পিছত দেখা পাব ইয়াতে গেট ৰিপৰ্ট, আপুনি গেট ৰিপৰ্টত ক্লিক কৰিব। যেতিয়া আপুনি গেট ৰিপৰ্টত ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে সম্পূৰ্ণকৈ ফাইনেল লিষ্টটো প্ৰকাশ পাব আৰু এই ফাইনেল তালিকাত আপুনি চেক কৰিব পাৰিব আপোনাৰ নাম আছে নে নাই। এতিয়া পৰা দেখা পাইছে আপোনাৰ ওচৰত এনেকুৱাকৈ লিষ্টটো আহি যাব। মই যিখন ভিলেজ চিলেক্ট কৰিছোঁ তাৰ পৰা অকলমান 4জন ব্যক্তিহে আবেদন কৰিছে, সেয়েহে ইয়াতে কিন্তু সম্পূৰ্ণকৈ উল্লেখ কৰা হৈছে। চ' বন্ধু বান্ধৱীসকল, এতিয়া আপোনাৰ যিটো ভিলেজ অনুযায়ী আপুনি চেক কৰক আপোনাৰ গাঁৱত কিমানজন ব্যক্তিয়ে পিএম কিষাণৰ বাবে আবেদন কৰিছে আৰু তাৰপিছত আপুনি চেক কৰিব পাৰিব যে লিষ্টত আপোনাৰ নাম আছে নে নাই। যদি আপোনাৰ লিষ্টত নাম থাকে তেনে ক্ষেত্ৰতহে আপুনি আবেদন কৰিব পাৰিব পিএম কিষাণৰ বাবে। চ' বন্ধু বান্ধৱীসকল, আজি আপোনালোকে এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।